হাতী মানুহৰ সংঘাত বা যি ভূটান সীমান্তত অসম ভূটান সীমান্তত আৰু লগতে নলবাৰী অঞ্চলত যেনেধৰণে উপদ্ৰৱ চলি আছে এই বিষয়টো আলোচনা কৰিবলৈ দিয়াৰ কাৰণে মই আপোনাক বনাঞ্চলত উচ্ছেদ চলিব, হাতী মানুহৰ সংঘাত ৰোধ হ'ব। বন বিভাগত বন্ধ হ'ব ব্লেকমেইলাৰৰ দোকান। হাতীৰ উপদ্ৰৱ ৰোধিবলৈ বন বিভাগে সাজিব মৌবাহ। অসম বিধানসভাৰ বাজেট অধিৱেশনত এইবাৰ বাৰে বাৰে উত্থাপন হৈছে হাতী মানুহৰ সংঘাতৰ প্ৰসংগ। সোমবাৰে বিষয়টো সদনত উত্থাপন কৰি বিধায়ক পদ্ম হাজৰিকাই বন বিভাগৰ দুৰ্বলতা আৰু বিভাগটোৱে কৰিব লগা পৰিকল্পনা সন্দৰ্ভত ৰাখিছিল ভাষণ। নামেৰি আজিৰ দিনটোত মই তাৰ জনপ্ৰতিনিধি হিচাপে ব্যৱস্থা লৈ নামেৰি বেদখল মুক্ত আজিৰ দিনটোত, ঠিক তেনেকৈ সোণাইৰ উপায় যদি বেদখল মুক্ত কৰিব পৰা যায় বা অন্যান্য বনাঞ্চল যে হাতীৰ গড়খন পাতিবৰ কাৰণে আমি চৰকাৰে যিখিনি বনাঞ্চল এভিকশ্যন কৰিছোঁ সেই বনাঞ্চল আমি কেনেকৈ হাতীৰ খাদ্য প্ৰস্তুত কৰিব পাৰোঁ এই ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ কৰা যায় যে এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতী মানুহৰ সংঘাত এৰাবৰ কাৰণে আমি ল'বই লাগিব, আৰু নহ'লে কিন্তু আমি ইয়াৰ পৰা পৰিত্ৰাণ নাপাওঁ। হাতী মৰাটো ৰেলৰ খুন্দাটো মৰিছে, ইলেক্ট্ৰিক লাইনত লাগিও মৰিছে। পদ্ম হাজৰিকাই স্পষ্টকৈ কৈছিল বনাঞ্চলসমূহৰ বেদখল হাতী মানুহৰ সংঘাতৰ মূল কাৰণ। সোণাইৰ উপায় অভয়াৰণ্যৰ দৰে বনাঞ্চল বেদখল কৰাত বৃদ্ধি পাইছে হাতীৰ উপদ্ৰৱ। পদ্ম হাজৰিকাৰ পৰামৰ্শ গ্ৰহণ কৰি সদনত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উত্তৰ, বন বিভাগে উচ্ছেদ চলাব বনাঞ্চলত। উচ্ছেদ চলাই হাতীৰ বাসস্থানৰ উপযোগী কৰি তুলিব বনাঞ্চলসমূহ। য'তেই বনাঞ্চল বৃদ্ধি হৈছে তাত হাতীৰ উপদ্ৰৱ কমি আহিছে। তাৰ জ্বলন্ত উদাহৰণ হ'ল বুঢ়াপাহাৰ, তাৰ জ্বলন্ত উদাহৰণ হ'ল আমাৰ গোৱালপাৰা জিলাৰ কিছু অঞ্চল বা বিভিন্ন হোজাইৰ কিছু অঞ্চল, য'তেই আমি বেদখল উচ্ছেদ কৰি নতুনকৈ গছ বন লগাইছোঁ বা বনাঞ্চল বৃদ্ধি হৈছে তাতে হাতীৰ উপদ্ৰৱ ৰাইজৰ ওপৰত বা মানুহৰ ওপৰত হাতীৰ উপদ্ৰৱটো কমি আহিছে। গতিকে দীৰ্ঘম্যাদী কথাটো এইটোৱে যে আমি বনাঞ্চল বৃদ্ধি কৰিব লাগিবই, তাত আৰু বেলেগ কথা নাই। বন বিভাগে হাতীৰ উপদ্ৰৱ থকা ঠাইত সাজিব মৌবাহ। কোৱা হয় মৌবাহ থকা ঠাইলৈ হাতী নাহে। বিভিন্ন ঠাইত সোলাৰ ফেন্সিং লগাইছোঁ, নেমু গছ লগাওক, কাইটীয়া গছ লগাওক, যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ বা সেই অঞ্চললৈকে নাহে, তেনেকুৱা পৰিকল্পনা। এক তথ্যগতভাৱে কৈছে যে মৌ য'ত থাকে তাত হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে। যদি সেই কথাও সত্য তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌবাহ দিয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই। বিধানসভাৰ মজিয়াত বিধায়ক পদ্ম হাজৰিকাই উত্থাপন কৰিছিল এটা বিস্ফোৰক অভিযোগ। হাতী ধৰিবলৈ গৈ কিবা এটা ঘটিলে বন বিভাগৰ মানুহেই লগ এৰি দিয়ে। এই বিষয়টোৰ আলম লৈয়ে সদনৰ পৰা হুংকাৰ মন্ত্ৰীৰ। অসমত বন্যপ্ৰাণীৰ নামত ব্লেকমেইল কৰা মানুহ আছে, কিন্তু এইবাৰ এই ব্লেকমেইলিঙৰ দোকান বন্ধ হ'ব। কোনোবাই বন্যপ্ৰাণীৰ নামত ব্লেকমেইল কৰিলে জেইল যাব লাগিব। ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতী খেদিবলৈ যিসকল মানুহ গৈ এনে বিপদৰ সন্মুখীন হয়, বিশ্বনাথ চাৰিআলি যুগল শইকীয়া হাতী খেদিবলৈ গৈ মৰিয়েই গ'ল। গতিকে মৃত্যুৰ আগমুহূৰ্তত বাচিবলৈতো কোনোবাই ফায়াৰ কৰিব লগা হ'ব পাৰে। এই কথাবিলাকতো যাতে ফৰেষ্ট ডিপাৰ্টমেণ্টে অন্ততঃ গোটেই কথাবিলাক বিবেচনা কৰি চাই হাতী ৰক্ষা কৰিব লাগিব, হাতী খেদিব লাগিব মানুহৰ জনাঞ্চলৰ পৰা। কিন্তু মানুহ ৰক্ষা কৰাটো আমাৰ দায়িত্ব আছে। যে হাতী খেদিবলৈ যাওঁতে ব্লেংক ফায়াৰ কৰিলে আমাৰ উপায় নাই, কাৰণ আমি জনপ্ৰতিনিধি, মানুহক বচাব লাগিব। যিকোনো বিপদ আপদ, বানপানী হওক, হাতীৰ পৰা হওক, বচাব লাগিব। এই বচাবলৈ যাওঁতে যিখিনি আক্ৰমণ কৰে পৰিকল্পিত ষড়যন্ত্ৰৰে, অতিৰঞ্জিতভাৱে কিবা কিবি কথা কয়, ফৰেষ্ট ডিপাৰ্টমেণ্টে অন্ততঃ হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ যোৱা যিকোনো ব্যক্তিক প্ৰটেকশ্যন দিয়াৰ দায়িত্ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আছে। এই ক্ষেত্ৰত সৰব হৈ যাতে দায়িত্ব পালন কৰে, মই সেই কথাও আহ্বান জনালোঁ। এৰাব নোৱাৰা সমস্যা আৰু
আশা কৰা হৈছে কথামতে কাম কৰি বন বিভাগে এইবাৰ সমাধা কৰিব হাতী মানুহৰ সংঘাতৰ দীৰ্ঘদিনীয়া সমস্যা। আমি সেই কথাটোক আমি এটা আলম হিচাপে ল'ম যে আমাৰ জনপ্ৰতিনিধিসকলে কি কৈছে। বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বা এনেকুৱাও কথা কিছুমান কয়, কিন্তু গতিকে আমি 14 বছৰত হাতী বাঢ়িছে 208, 204টা হাতী বাঢ়িছে। এতিয়া হাতী বাঢ়ি যোৱা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।